মৰমৰ ছাত্ৰ ছাত্ৰী আজি আমি পঢ়িম ক্লাছ 9 মেথ চেপ্টাৰ নম্বৰ 1 সংখ্যা প্ৰণালী। তো ষ্টুডেণ্ট এইটো চেপ্টাৰৰ সকলোবোৰ অনুসৰণিৰ সকলোবোৰ অংক কৰি দিছো। আজিৰ পৰা আমি তোমালোকক উদাহৰণ অংকবিলাক কৰি দিম। এইটো ভিডিঅ'ত উদাহৰণ নম্বৰ 1 আৰু উদাহৰণ নম্বৰ 2 অংকবিলাক তোমালোকক কাম কৰি দিম। এইটো ভিডিঅ'ৰ ভিতৰত উদাহৰণ 1 আৰু 2 সলভ কৰি দিম তোমালোকক। উদাহৰণ নম্বৰ 1ত কি কৈছো যুক্তি দৰ্শাই তলৰ উক্তিবিলাক সঁচা নে মিছা লিখা। এক নম্বৰ কি কৈছো প্ৰতিটো পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা। এইটো হল কি মিছা কথা, কাৰণ প্ৰতিটো পৰিমেয় সংখ্যাই স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে, কিন্তু প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা হ'ব পাৰে। কিয় পূৰ্ণ সংখ্যা আমি কি জানো 0 1 2 3 4 5 ডট ডট, কিন্তু আমি স্বাভাৱিক সংখ্যা কি জানো 1 2 3 4 5, কাৰণ 0 এটা পূৰ্ণ সংখ্যা হ'ব পাৰে কিন্তু স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে, সেইকাৰণে প্ৰথম উক্তিটো কি মিছা। তাৰপিছত 2 নম্বৰ কি কৈছো প্ৰতিটো অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা। এই কথাটো কি সত্য, প্ৰতিটো অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা। -1 -2 0 1 2 3 প্ৰতিটো কি আমি জানো অখণ্ড সংখ্যা, আৰু প্ৰতিটো সংখ্যাই আমি কি জানো পৰিমেয় সংখ্যা। বুজি পাইছে তোমালোকে নিশ্চয়, এটা তোমালোকৰ কিতাপত দিয়া আছে। আৰু আমি কি অখণ্ড সংখ্যাবোৰ পি বাই কি আকাৰত লিখিব পাৰো, যি সংখ্যা পি বাই কি আকাৰত লিখিব পাৰো সেইটো পৰিমেয় সংখ্যা হয়। 3 নম্বৰ কি কৈছে প্ৰতিটো পৰিমেয় সংখ্যা এটা অখণ্ড সংখ্যা। কথাটো কি মিছা, কাৰণ প্ৰতিটো পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা হ'ব নোৱাৰে, কাৰণ ইয়াত চোৱা 3/5 এটা পৰিমেয় সংখ্যা, এইটো অখণ্ড সংখ্যা হ'ব নোৱাৰে। অখণ্ড সংখ্যা কি জানো 0 +-1 +-2 এইবোৰ জানো আমি। পি বাই কি আকাৰত পৰিমেয় সংখ্যা হ'ব পাৰে কিন্তু অখণ্ড সংখ্যা হ'ব নোৱাৰে। তেনেহ'লে 1 নম্বৰটো মিছা, 3 নম্বৰটো মিছা, 2 নম্বৰটো কি সঁচা। এতিয়া 2 নম্বৰটো চোৱা, 2 নম্বৰত কি কৈ চোৱা 1 আৰু 2ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিওৱা। তো চোৱা কিমানটা উলিয়াব কৈছে 5টা। তোমালোকে কি কৰিবা যিমানটা ওলাব কৈছে ইয়াৰ লগত 1 যোগ কৰি এই সংখ্যাটোৰ লব আৰু হৰৰ লগত পূৰণ দিবা, এই সংখ্যাটোৰ লব আৰু হৰৰ লগত পূৰণ কৰি দিবা। আমাৰ কি 5টা পৰিমেয় সংখ্যা ওলাই যাব। তো চোৱা ষ্টুডেণ্ট তোমালোকে কৰি দিলে বুজি পাবা। চোৱা তো চোৱা ষ্টুডেণ্ট 1 আৰু 2ৰ মাজত আমাক 5টা পৰিমেয় সংখ্যা উলিয়াব কৈছে। তোমালোকে 1 এনেকৈ লিখিব পাৰা। আমি 1 এনেকৈ লিখিব পাৰো 1/1 1/1 মানে কি 1 জানো পৰিমেয় সংখ্যা ওলাব কৈছে, সেইকাৰণে আমি এনেকৈ লিখিছো। তাৰপিছত 2/, আমি এইটো 1 লিখিব পাৰো। 2ক যদি আমি 1ৰে ডিভাইড কৰো 2 পাওঁ। চোৱা কিমানটা ওলাব কৈছে 5টা। 5ৰ লগত 1 যোগ কৰি আমি লব আৰু হৰক পূৰণ দিম। 5ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 6, 6ৰে আমি লবক পূৰণ দিম আৰু হৰক পূৰণ দিম। 1 × 6 এইটো কিমান হ'ব 6/6। এইটো চোৱা সেম, এইটো যদি আমি 6ৰে পূৰণ দিছো এইটো আমি 6ৰে পূৰণ দিম। 2 × 6 / 1 × 6 কিমান হ'ব 2 6 = 12 / 6 1 = 6। এতিয়া এই সংখ্যা দুটাৰ মাজত আমাক পৰিমেয় সংখ্যা 5টা উলিয়াব লাগে। লিখি দিবা যেতেকে লিখি দিবা কি 1 আৰু 2ৰ মাজত 1 আৰু 2 বা 6 বা 6/6 বা 12/6ৰ মাজত 5টা পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা কিমান লিখিব পাৰো চোৱা 6 আৰু 12ৰ মাজত কিমানটা সংখ্যা আছে চোৱা 7 আছে, 8 আছে, পাৰবিলাক সেমে আছে, 9 10 11 কিমানটা আছে 1 2 3 4 5। তেনেহ'লে আমি কিমান লিখিব পাৰো 7/6, 8/6, 9/6, 10/6 আৰু 11/6। এই 5টা পৰিমেয় সংখ্যা 1 আৰু 2ৰ মাজত আছে। এটি হ'ব কি উত্তৰ। তো স্টুডেন্টস এলৈকে কৰিবলগীয়া আছে স্টুডেন্টস। যদি ভিডিওটো ভাল লাগে চেনেলটো সাবস্ক্রাইব কৰি দিবা আৰু তোমাৰ মতামত কমেন্ট কৰি জনাবা। ইয়াৰ পিছৰ উদাহৰণবিলাক তোমালোকক আমি সলভ কৰি দিম। থ্যাংক ইউ স্টুডেন্টস।